এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। পুৱা 8 বজাত ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নিৰ্বাচন আয়োগৰ ৱেবছাইট results.eci.gov.in ৰ লগতে ভোটাৰ হেল্পলাইন এপতো উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে ষ্ট'ৰ অথবা এপল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটাৰ্ণিং বিষয়া আৰু কাউণ্টিং এজেণ্টসকলৰ বাবে ইয়াৰ ৱেবছাইটত এখন হাতপুথিও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 7টা পৰ্যায়ত অনুষ্ঠিত এইবাৰৰ লোকসভা নিৰ্বাচন 542খন আসনত 8,000ৰো অধিক প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছে। ইয়াৰে 16% প্ৰাৰ্থী ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হোৱাৰ বিপৰীতে 47% নিৰ্দলীয় প্ৰাৰ্থী আছে। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো 52টা কেন্দ্ৰত কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ 30 মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সালসলনি কৰা হৈছে। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত পোষ্টেল বেলট গণনা আৰম্ভ হ'ব আৰু 30 মিনিট পাছত ইভিএম মুকলি কৰা হ'ব। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ গণনা কৰা নহয়। শেষ ঠাইসমূহত পুৱা 8 বজাৰ পৰা ইভিএমৰে গণনা আৰম্ভ হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি ভোটগণনা সম্পন্ন কৰিবলৈ 64জন সাধাৰণ পৰ্যবেক্ষকক প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে ৰাজ্যখনত সৰ্বমুঠ 1,28,299টা পোষ্টেল বেলট প্ৰদান কৰা হৈছে। ৰাজ্যত অন্য জিলাসমূহৰ লগতে ভোটগণনাৰ বাবে বৰপেটা জিলা প্ৰশাসন আৰু জিলা কৰ্তৃপক্ষ সাজু হৈছে। জিলাখনৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। মহাবিদ্যালয়খনৰ 4টা কোঠাত 14খনকৈ টেবুলত ভোটগণনা চলিব বুলি নিৰ্বাচন বিষয়াগৰাকীয়ে জানিবলৈ দিছে। ভোটগণনা প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি নহ'বলৈ দায়িত্বত নিয়োজিত বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আনহাতে ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত হাওৰাঘাট, ডিফু আৰু বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে জিলাখনত আজি সন্ধিয়া 5 বজাৰ পৰা 144 ধাৰা জাৰি কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত 6টা স্থানত ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। যোৰহাট সমষ্টিত 13টা ৰাউণ্ড আৰু টিয়কত 18টা ৰাউণ্ডত ভোটগণনা চলিব। সেইদৰে পোষ্টেল বেলটৰ ক্ষেত্ৰত 3 ৰাউণ্ডকৈ গণনা চলিব। লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত 144 ধাৰা জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি ভোটগণনা আৰু ফলাফল ঘোষণা সম্পূৰ্ণ নোহোৱালৈকে ভোটগণনা কেন্দ্ৰই চৌহদৰ ভিতৰত কোনো ধৰণৰ শ্লোগান দিব নোৱাৰিব। লগতে ভোটগণনা কেন্দ্ৰৰ চৌহদৰ বাহিৰত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে বিজয় উৎসৱ পালন কৰিব নোৱাৰিব। গণনা কেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসমাৱেশ, পতাকা, লাঠি, আগ্নেয়াস্ত্ৰ লৈ শোভাযাত্ৰা উলিওৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একেদৰে বাক্সা জিলাত কাইলৈ পুৱা 5 বজাৰ পৰা পৰহি সন্ধিয়া 5 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে। ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি চৰাইদেউ জিলাৰ সোণাৰীত উপস্থিত হৈ দলীয় নেতাকৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণী সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 8:30 বজাৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন AIR এপ, আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AIR news_ গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে ঢকুৱাখানাত সংঘটিত হত্যাকাণ্ডৰ ভুক্তভোগীৰ বাসগৃহত আজি উপস্থিত হৈ ঘটনাৰ বুজ লয়। তেওঁ মৃত সুনীল গগৈ বাসগৃহত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। এই ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।